বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই লৈ যাম বেংগলোৰত থকা 233-34 বছৰ পুৰণা এটা ৰাজপ্ৰসাদলৈ, যিটো ৰাজপ্ৰসাদৰ নাম টিপু চুলতান ছামাৰ পেলেচ, যাৰ পুৰণা নাম অৰ্থাৎ টিপু চুলতানে যিটো নাম ৰাখিছিল সেই নামটো হ'ল ৰাস্কে জন্নত। মানে ইয়াৰ অৰ্থ হ'ল শান্তিৰে থাকিব পৰা ঠাই বা শান্তিৰে বসবাস কৰা ঠাই। নৱাব হাইদাৰ আলী খান বাহাদুৰে ইয়াক 1781 চনতেই বনোৱা আৰম্ভ কৰিছিল, মানে নিৰ্মাণ কৰা আৰম্ভ কৰিছিল, আৰু টিপু চুলতানে ইয়াক 1791 চনত সম্পূৰ্ণ কৰি তুলিলে। ইণ্ডো ইছলামিক আৰ্কিটেক্সাৰৰ আৰ্হিত নিৰ্মাণ কৰা এই ৰাজপ্ৰসাদটো সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা, আৰু 1791 চনত যেতিয়া ইংৰাজে বেংগলোৰ আক্ৰমণ কৰে, সেই বেংগলোৰ আক্ৰমণৰ পাছতেই 1791 চনত টিপু চুলতানৰ সকলো সা সম্পত্তি ব্ৰিটিছৰ অধীনলৈ গুচি যায়।